সদায় পুৱা চাকি বন্তি জ্বলোৱা মানুহজন পূজা নকৰাকৈ গুচি গ'ল। প্ৰতিদিনৰ দৰে গা ধুবলৈ গৈছিল, কিন্তু পুৱাই যেন ৰৈ আছিল মৃত্যু। যোৰহাটত ঘটিল অতি দুখজনক ঘটনা। জ্যোতি দাস নামৰ 50 বছৰীয়া ব্যক্তিজন উটি গ'ল নদীৰ সোঁতত। ভোগদৈ দলঙৰ তলতেই গা ধুবলৈ গৈছিল, কিন্তু বহু সময় ঘৰলৈ উভতি অহাত বিচাৰ খোচাৰ লাগিল পৰিয়ালৰ। অৱশেষত উদ্ধাৰ হ'ল মৃতদেহ। কান্দোনত ভাগি পৰিছে পৰিয়াল। সদায় ভগৱানৰ নাম লৈ দিনটো আৰম্ভ কৰা মানুহজন এনেকৈ গুচি গ'ল। মোৰ চচু বুঢ়া হয়। দেউতাৰ নাম জ্যোতিপ্ৰসাদ দাস। সদায় দৰে মানে আজিও মানে ৰাতিপুৱা তেওঁ সোনকালে উঠে, 5টা, 5:30 এনেকুৱা উঠে। তাৰপিছত আমি উঠোঁ 7টামান বজাত। তেওঁ সদায় যেনেকৈ উঠে তেনেকৈ আজি 5:30মান বজাত উঠিলে। উঠি মেলি গা পা ধুই মেলি তেনেকৈ আপোনাৰ গোঁসাইঘৰত চাকি জ্বলায়। কিন্তু আজি কি হ'ল ঘটনাটো 5:30, 6টামান বজাত অনুমান উঠিছিলে। উঠি মেলি চেণ্ডেলযোৰ কলৰ মানে আমাৰ যিটো টেপৰ কাষত আছে, আৰু তেওঁ হয়তো গা ধুবলৈ গৈছিলে। তাৰপিছত গা ধুবলৈ যাওঁতে উঠি গুচি গ'ল। কিন্তু আমি অনুমান কৰিলোঁ 7টা বজা উঠি মেলি চাইছোঁ দেউতা নাইকিয়া। গোটেইখন বিচাৰিলোঁ, দলঙৰ তলত বিচাৰিলোঁ, গোটেই ঘৰ বিচাৰিলোঁ, কিন্তু নোপোৱা দেখি আমাৰ অনুমান হ'ল যে নদীত গা ধুবলৈ যাওঁতে হয়তো তেওঁ উঠি গ'ল। কাৰণ পানী যিটো স্পীডত বাঢ়িছে, সেইকাৰণে পুলিচ বিষয়াক খবৰ দিলোঁ। এতিয়া দেখিছোঁ এলেংমৰাত ওলাইছে গৈ দেৱগতিটো। আৰু আমাৰ চিজুল কাষ্ট অফিচত কৰে, মালুৱালিত আছে অফিচটো, ৰেগুলাৰ যায়। যোৰহাটৰ পৰা জিন্তু দেউধাই ফুকনৰ ৰিপৰ্ট, টাইম 8। মোৰ চচু বুঢ়া হয়। দেউতাৰ নাম জ্যোতিপ্ৰসাদ দাস। সদায় দৰে মানে আজিও মানে ৰাতিপুৱা তেওঁ সোনকালে উঠে, 5টা, 5:30 এনেকুৱা উঠে। তাৰপিছত আমি উঠোঁ 7টামান বজাত। তেওঁ সদায় যেনেকৈ উঠে তেনেকৈ আজি 5:30মান বজাত উঠিলে। উঠি মেলি গা পা ধুই মেলি তেনেকৈ আপোনাৰ গোঁসাইঘৰত চাকি জ্বলায়। কিন্তু আজি কি হ'ল ঘটনাটো 5:30, 6টামান বজাত অনুমান উঠিছিলে। উঠি মেলি চেণ্ডেলযোৰ কলৰ মানে আমাৰ যিটো টেপৰ কাষত আছে, আৰু তেওঁ হয়তো গা ধুবলৈ গৈছিলে। তাৰপিছত গা ধুবলৈ যাওঁতে উঠি গুচি গ'ল। কিন্তু আমি অনুমান কৰিলোঁ 7টা বজা উঠি মেলি চাইছোঁ দেউতা নাইকিয়া। গোটেইখন বিচাৰিলোঁ, দলঙৰ তলত বিচাৰিলোঁ, গোটেই ঘৰ বিচাৰিলোঁ, কিন্তু নোপোৱা দেখি আমাৰ অনুমান হ'ল যে নদীত গা ধুবলৈ যাওঁতে হয়তো তেওঁ উঠি গ'ল। কাৰণ পানী যিটো স্পীডত বাঢ়িছে, সেইকাৰণে পুলিচ বিষয়াক খবৰ দিলোঁ। এতিয়া দেখিছোঁ এলেংমৰাত ওলাইছে গৈ দেৱগতিটো। আৰু আমাৰ চিজুল কাষ্ট অফিচত কৰে, মালুৱালিত আছে অফিচটো, ৰেগুলাৰ যায়।